পৰা 15 আৰু তাৰপিছত 23rd পৰা 30 তাৰিখলৈকে 30লৈকে আমাৰ মেৰী মাটি আৰু মেৰা দেশ আৰু তাৰ লগতে মেৰী মিত্তি যাত্ৰা বুলি দুটা অনুষ্ঠান হ'ব আৰু সমগ্ৰ দেশৰ লগত আমাৰ ডিষ্ট্ৰিক্টেও পাৰ্টিচিপেট কৰিব আৰু তাৰ প্ৰথম যিটো আছে যে মেৰী মাটি আৰু মেৰা দেশটোৰ মূল কথাখিনি এনেকুৱা ধৰণৰ যে তাত পাঁচটা প্ৰক্ৰিয়া আছে। প্ৰথম প্ৰক্ৰিয়াটো হ'ল ডেডিকেশ্যন অফ শিলাফলকম বুলি কৈছে। শিলাফলকম মানে সেইখিনি হ'ল প্লেটবিলাক লগা। ঠিক তেনেকৈ তাৰ লগে লগে পৰৱৰ্তী পৰ্যায়ৰ অনুষ্ঠানটো আছে যে পঞ্চপ্ৰাণ প্লেচ প্লাছ চেলফি লোৱা। পঞ্চপ্ৰাণ প্লেচ মানে পাঁচটা শপত ল'ব, পাঁচটা শপত বাক্য ল'ব আৰু সেই শপত বাক্যবিলাকৰ যেতিয়া চবেই একেলগে শপত বাক্যখিনি পাঠ কৰিব তাৰ লগে লগে তেওঁলোকে চেলফিও উঠাব লাগিব আৰু সেইখিনি আপলোড কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত আছে যে বসুধা বন্ধন বুলি কৈছে সেই প্ৰগ্ৰেমটো। সেই বসুধা বন্ধন প্ৰগ্ৰেমটো এনেকুৱা যে বসুধা বন্ধন বুলি কৈছে আৰু সেই বসুধা বন্ধন প্ৰক্ৰিয়াটো এইটো য'ত নেকি প্লান্টেশ্যন কৰা হয়, চেপলিং প্লান্টেশ্যন। আৰু তাৰপিছত পৰৱৰ্তী যিটো কাৰ্য সেইটোত কোৱা হৈছে যে বিৰকা বন্ধন। বিৰকা বন্ধনত সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে যে বিৰকা যিসকল দেশপ্ৰেমিক তথা যিসকলে মাৰ্টিয়াৰ্ছসকল স্বাধীনতা যুঁজতেই হওক বা দেশ ৰক্ষাৰ বিভিন্ন যুদ্ধই হওক বা টেৰৰিষ্টৰ গুলীত নিহত হোৱা বা টেৰৰিষ্ট এক্টিভিটিত নিহত হোৱা তেওঁলোকক সন্মান প্ৰদৰ্শনৰ এইটো বিৰকা বন্ধন বুলি কৈছে। এইটো মিত্তি যাত্ৰাটোৰ মূল কনচেপ্টটো এনেকুৱা যে দেশৰ সকলো ঠাইত সকলো ভিলেজৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰা হ'ব আৰু সেই মাটিখিনি দিল্লীৰ কৰ্তব্য পথত তেওঁলোকৰ এখন অমৃত ভাটিকা বনাব। সেই অমৃত ভাটিকাত সেই মাটিখিনি দেশৰ প্ৰত্যেক গাঁৱৰ মাটি তাত জমা হ'ব আৰু তাৰ পৰাই সেই অমৃত ভাটিকাখনৰ তেওঁলোকৰ গঢ়ি উঠিব। মানে মূল কনচেপ্টটো এইটো যে সেই ভাটিকাখনত দেশৰ যিমান গাঁও আছে তাৰমানে দেশৰ সকলো ঠাইৰ মাটি গৈ তাত জমা হ'ব আৰু সেইখনৰ পৰা সেই অমৃত ভাটিকাখন তেওঁলোকে প্ৰস্তুত কৰিব। সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব 23 আগষ্টৰ পৰা। 23 আগষ্টত এনেকৈ আৰম্ভ হ'ব যে 23 আগষ্টত হ'ব প্ৰথমতে আমাৰ জিলাৰ প্ৰত্যেকখন গাঁৱৰ পৰা মাটি সংগ্ৰহ কৰা হ'ব, এমুঠি মাটি। আৰু সেই মাটিখিনি প্ৰত্যেক গাঁও পঞ্চায়তলৈ অনা হ'ব। গাঁও পঞ্চায়তত প্ৰত্যেকটো গাঁও পঞ্চায়ত অফিচত অনা হ'ব আৰু গাঁও পঞ্চায়ত অফিচত এটা কলহত মানে মাটিখিনি মিহলি কৰি এটা কলহত ভৰোৱা হ'ব। তাৰমানে প্ৰত্যেকখন ভিলেজৰ পৰা এখন গাঁও পঞ্চায়তৰ যিমান ভিলেজ আছে সেই ভিলেজৰ পৰা এমুঠি মাটি আনি সেই গাঁও পঞ্চায়তৰ অফিচত আহিলে গাঁও পঞ্চায়ত অফিচত এটা কলহত সেইখিনি মিশ্ৰণ কৰি তাত সুমুৱাই লোৱা হ'ব। সেইটো হ'ল। তাৰপিছত হ'ব যে তাৰ নেক্সট দিনাখন 24 তাৰিখে প্ৰত্যেকটো গাঁও পঞ্চায়তৰ পৰা এটা প্ৰচেছন কৰি ব্লক অফিচলৈ আহে আৰু ব্লক অফিচত সেই প্ৰত্যেকখন সেই ব্লকটোৰ যিমানকেইখন গাঁও পঞ্চায়ত হ'ব সেই গাঁও পঞ্চায়তৰ মাটিখিনি সেই কলহকেইটাৰ পৰা বাকি তাত মিহলি কৰা হ'ব। মিহলি কৰি সেই মাটিখিনি এতিয়া দুটা কলহত ভৰোৱা হয় আৰু সেই দুটা কলহত দিল্লীলৈ লৈ যাওঁ। মুঠতে আমাৰ জিলাৰ পৰা 7গৰাকী ব্যক্তিয়ে মানে যুৱকে এই মাটিৰ কলহকেইটা প্ৰথমতে গুৱাহাটীলৈ নিব। গুৱাহাটীত যেতিয়া আমি 25 তাৰিখে তেওঁলোকে ইয়াৰ পৰা গুৱাহাটীলৈ যাব আৰু 26 তাৰিখে তেওঁলোকৰ এটা গুৱাহাটীত অনুষ্ঠান সাংস্কৃতিক পিছবেলালৈকে হ'ব আৰু সন্ধিয়া তেওঁলোকে দিল্লীলৈ যাত্ৰা কৰিব। দিল্লীত যাত্ৰা কৰাৰ সময়টো দিছে 27 আৰু 28, কিন্তু তেওঁলোকৰ আমাৰ যিটো দিছে তেওঁলোকে 26 তাৰিখে হয়তো ইয়াৰ পৰা দিল্লীলৈ গুচি যাব আৰু দিল্লীত তেওঁলোকৰ 30 তাৰিখে এই প্ৰগ্ৰেমটো সকলোৱে তাত সমবেত হৈ এই ল'ৰাখিনিয়ে তাতে সেই নিজৰ মাটিৰ কলহবিলাক দি সেই অমৃত ভাটিকাত কৰ্তব্য পথৰ নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব আৰু য'ত দিব লাগে সেইখিনিত জমা দি এই গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হ'ব।
মানে ষ্টেক হোল্ডাৰ মিটছ আমি প্ৰথমতে CEO জিলা পৰিষদৰ পৰা আৰম্ভ কৰি আমি সকলো অফিচাৰসকল যিসকল ইয়াত ইনভলভ আছে তেওঁলোকৰ লগত আমাৰ মিটিং হৈ গ'ল। যোৱাকালি আকৌ এখন ৰিভিউ মিটিং নিচিনা হৈছিলে আৰু আজি আমি সকলো CEO জিলা পৰিষদ অফিচত সকলো GP প্ৰেচিডেণ্ট ZPC মেম্বাৰ আৰু GP ছেক্ৰেটাৰীসকলৰ লগত CEO জিলা পৰিষদ আৰু DCA মিটিং কৰি গোটেই কামখিনি আগবঢ়াই লৈ গৈছে। ঠিক তেনেকৈ আজি আমি ইঅ'সকলে তেওঁলোকৰ নিৰ্দিষ্ট লেভেলত তেওঁলোকৰ ৱাৰ্ড কমিশ্যনাৰসকলৰ লগত মিটিং কৰি আগবঢ়াইছিল। আজি আমি একেলগে সকলো দুইখন মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন তথা সদস্যসকলৰ লগত আমি তেওঁলোককো গোটেই কথাখিনি বা গোটেই প্ৰগ্ৰেমটো এড্ৰেছ কৰা হৈছে। আমি 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত প্ৰথম কাৰ্যসূচীটো আছে মেৰামতি মেৰা ডেজ আৰু সেইটো 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আমি সম্পন্ন কৰিব লাগে। তাতে 5টা পৰ্যায় আছে। প্ৰথম প্ৰমিনেণ্ট পৰ্যায়টো শিলা ফলকম, তাৰপিছত পঞ্চপ্ৰাণ প্লেচ, তাৰপিছত বসুধা বন্দন, তাৰপিছত বিৰকা বন্দন আৰু আনটো ৰাষ্ট্ৰগান আৰু ৰাষ্ট্ৰীয় গান আৰু ফ্লেগ হোষ্টিং আৰু ৰাষ্ট্ৰীয় গানৰ। সেই প্ৰক্ৰিয়াটোৰ আমাৰ ব্যৱস্থা অলৰেডি কৰা হৈ গৈছে। CEO জিলা পৰিষদ আৰু এক্সিকিউটিভ অফিচাৰ মিউনিচিপালিটি বৰ্ডৰ তেওঁলোকক নোডেল অফিচাৰ হিচাপে নিয়োগ কৰা হৈছে আৰু তেওঁলোকে সেইখিনি আমাৰ 67টা স্থানত সেই গোটেই কাৰ্যখিনি সম্পন্ন কৰিব। আৰু দ্বিতীয় পৰ্যায়টোত আছে যে মিট্টি যাত্ৰা, সেইটোৰ ক্ষেত্ৰতো সেইধৰণে কৰা হৈছে যে প্ৰত্যেকখন গাঁৱৰ পৰা মাটি কালেকশ্যন জিপিবিলাকত আহিব। জিপিৰ পৰা আমি ব্লকত আৰু ব্লকৰ পিছত আমি 2টাকৈ কলহত আমি সেইবিলাক দিছপুৰলৈ পঠিয়াম, দিছপুৰ তথা দিল্লীলৈ যাব। সেই গোটেই প্ৰক্ৰিয়াটো ব্লক আৰু আৰ্বান ডেভেলপমেণ্ট অথৰিটিৰ লগত গোটেইখিনি বস্তু আমি টাই আপ কৰি লৈছোঁ আৰু সেই হিচাপে আমি গোটেই কাৰ্যসূচীখিনি সম্পন্ন কৰিম। তাৰ লগতো সেইটো আছে হৰ ঘৰ তিৰংগাৰ। যোৱাকালি আমাৰ VC-টো সেই কথাটো উল্লেখ কৰিছিল। যোৱা বছৰ আমি যি ধৰণে কৰিছিলোঁ সকলো ষ্টেক হোল্ডাৰ মানে ষ্টাৰ্টিং ফ্ৰম ফেয়াৰ প্ৰাইচ চব ডিলাৰৰ পৰা চেল্ফ হেল্প গ্ৰুপৰ পৰা সকলো ব্যক্তিয়ে আমি তাত ইনভলভ কৰাইছোঁ আৰু সেই হিচাপে আমি হৰ ঘৰ তিৰংগাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছোঁ আৰু সকলো যিমান হাউচ হোল্ড আছে সেই সকলো হাউচ হোল্ডত যাতে তিৰংগা উত্তোলন হয় তাৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ।